উদযাপন কৰিছে ৰাসলীলা আৰু মই বৰ্তমান ইয়াত উপস্থিত আছোঁ আৰু ইয়াৰ পৰিৱেশ মই মানে দেখুৱাম যি সন্মিলনী সমাজ আছে সেই সমাজৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে ইকৰাণী লোহলীয়াত উদযাপন কৰিছে ৰাসলীলা আৰু মই ইয়াৰ পোনে পোনে ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ নিউজ 18 অসমৰ দৰ্শকক উদযাপন সমিতিৰ যিসকল আয়োজক আছে তেওঁলোকৰ লগত যাম কথা পাতিম ইয়াৰ পৰিৱেশ আপোনালোকে কিমান দিনীয়াকৈ প্ৰথমবাৰ আয়োজন কৰিছে আৰু এক সুন্দৰভাৱে প্ৰস্তুতি চলাই আছে কি আমি আমাৰ গাঁৱত এটা সন্মিলিত শিল্পী সমাজ বুলি এটা দল আছে আমি সাংস্কৃতিক গোষ্ঠী এটা আছে আমি সেইবাবে আমি এইবাৰ প্ৰথম বৰ্ষ আমাৰ লোহলীয়া গাঁৱত আমি ওচৰ চুবুৰীয়া যিসকল শিশু যুৱক যুৱতী আমি সকলোৰে শিল্পী মনৰ যিবিলাক ব্যক্তি আছে তেওঁলোকক আমি আমন্ত্ৰণ কৰি আনি ইয়াত মানে প্ৰথম বাৰ্ষিক ৰাসৰ আখৰা আৰম্ভ কৰিছোঁ আমাৰ 9 নৱেম্বৰ তাৰিখে আমাৰ ইয়াত মানে এই ৰাস আৰম্ভ হ'ব এটা আখৰা পূৰ্ণ প্ৰস্তুতিত চলি আছে আমি আশা কৰোঁ যে আমাৰ এই ৰাসৰ দ্বাৰাই এটা বাৰ্তা যাওক যে আমি নৱপ্ৰজন্মক সংস্কৃতিৰ দিশত আগবঢ়াই নিবৰ বাবে হয় গুৰুজনাৰ কলা সংস্কৃতি জীয়াই ৰাখিবলৈ আচলতে লোহলীয়াবাসীয়ে এক সুন্দৰ প্ৰয়াস কৰিছে আৰু পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে উদযাপন কৰিছে ৰাসলীলা আৰু শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলাৰ অতি সুন্দৰভাৱে তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু এনেদৰে নিশা ভাগলৈও তেওঁলোকে এনেদৰে আখৰত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ